বিদ্যালয়ৰ শিক্ষক যেতিয়া ঠিকাদাৰ হ'বলৈ যায় তেতিয়া অৱস্থা হয়তো এনেকুৱাই হয়, কাৰণ এতিয়া অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ শিক্ষকৰ ওপৰত। 3জনকৈ শিক্ষকে তেওঁলোকে নিৰ্মাণ সমিতিৰ তেওঁলোকৰ মূল তদাৰক বা তেওঁলোকে মূল তদাৰক কৰাৰ পাছত 2,50,000 টকাৰ যিখন বাউণ্ডেৰী ৱাল স্কুলৰ বাবে আহিছিল, সেই বাউণ্ডেৰী ৱালৰ কাম কৰাৰ পাছত চাওক বাউণ্ডেৰী ৱাল খহি তলত পৰিল আৰু যিকেইখন জালি আছিল, জালিৰ যি অৱস্থা, আৰু প্ৰতিটো খুঁটাতে যদি চেক কৰিবলৈ যোৱা হয় প্ৰতিটো খুঁটাতে জালি আপুনি নাপায়। এনেকুৱা এটা অৱস্থাত এখন বিদ্যালয়ৰ যি আন্তঃগাঁথনি সুব্যৱস্থাৰ বাবে বিদ্যালয় পকী যিটো ৱাল বনাইছিলে সেই ৱাল কিন্তু খহি পৰিলে। আৰু এয়া চাওক, মই বৰ্তমান সময়ত আপোনালোকক দেখাইছোঁ এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে, যিহেতু কোনো এটা কাম আহে আৰু এয়া হৈছে এইটো বিধায়ক পুঁজি, দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ পুঁজিৰ দ্বাৰা MLA পুঁজিৰ দ্বাৰা যি 2,50,000 টকা পুঁজি আহিছিলে, আৰু সেয়াই তেওঁলোকে এখন কমিটি বনালে। যিহেতু প্ৰতিটো কামৰ বাবে কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰয়োজন হয়, তেওঁলোকে কনষ্ট্ৰাকশ্যন কমিটি বনালে, কিন্তু কমিটিৰ নামতহে আমি ইয়াৰ প্ৰধান শিক্ষকৰ সৈতে কথা পাতিলোঁ। তাৰপাছত বুজিলোঁ গোটেই কামটো এই স্কুলখনৰে বিহুবৰ হাইস্কুলৰ 3জন শিক্ষক মিলি এই কামটো কৰিছিলে 2,50,000। আৰু এই কাম কৰাৰ পাছত কামৰ মই বৰ্তমান সময়ত অৱস্থা দেখাইছোঁ, গোটেই ৱাল খহি তথৈবচ হৈ পৰিলে। আপোনালোকে চাওক, এতিয়া এইসমূহ পিলাৰ গোটেই ৱালখনে সৰ্বমুঠ ভাঙি পৰিছে আৰু এতিয়া শ্ৰমিকসকলে কাম কৰি আছে। আৰু মই আপোনালোকক দেখাম কেইখনমান জালি ওলাইছে। গোটেই যদি খুঁটাকেইটা আপোনালোকে হিচাপ কৰে, গোটেই খুঁটাকেইটা হিচাপ কৰাৰ পিছত আপুনি চাব এইকেইখন কেৱল মাত্ৰ জালি, অৰ্থাৎ তলত কি মজবুতে দিব লাগিছিলে, কি ধৰণে আচলতে দিব লাগিছিলে, গোটেই কামটোত যে বিসংগতি আছে, বিসংগতি নহ'লেনো এনেকৈ এখন ৱাল খহি পৰিবনে? আৰু যেতিয়া এজন শিক্ষক আচলতে কিয় নিয়োজিত হয়? বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যাতে শিক্ষাগত ক্ষেত্ৰখনত আগবঢ়াই নিব পাৰি, শিক্ষকসকলে যাতে উঠি অহা প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়াই নিব পাৰে, তাৰ বাবেই প্ৰতিগৰাকী শিক্ষকক অতি সুন্দৰভাৱে সূক্ষ্মভাৱে বৰ্তমান সময়ত যোগ্য হিচাপে তেওঁলোকক নিয়োজিত কৰি প্ৰতিখন স্কুলত চৰকাৰে বৰ্তমান সময়ত তেওঁলোকক চাকৰিৰ বাবে চাকৰি দিছে। কিন্তু তাৰ পাছতো যদি শিক্ষকে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ পৰিৱৰ্তে তেওঁলোকে যদি ঠিকাদাৰ হ'বলৈ যায়, তেনেহ'লে তাৰ পাছত কি এটা অৱস্থা হয়, মই অৱস্থাটো আপোনালোকক দেখাই দিছোঁ। এয়া বিহুবৰ হাইস্কুলৰ এটা পৰিৱেশ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে পঢ়াবনে, নে তেওঁলোকৰ বিদ্যালয়লৈ অহা অনুষ্ঠানটোৰ বাউণ্ডেৰী ৱাল বনোৱাত তেওঁলোক ঠিকাদাৰ হিচাপে ব্যস্ত থাকিব, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। কাৰণ প্ৰশ্ন এইটো কাৰণে, এই গোটেই বিদ্যালয়খন এইটো অঞ্চলৰ যিমান আছে ৰাইজ, এখন বিদ্যালয় পৰিচালনা কৰিবৰ বাবে পৰিচালনা সমিতি থাকে, ইয়াত কাম কৰিবৰ কাৰণেও কনষ্ট্ৰাকশ্যন কমিটি থাকে, য'ত গাঁৱৰ ৰাইজৰ পৰা গোটেই অঞ্চলৰ ৰাইজ এখন কনষ্ট্ৰাকশ্যন কমিটিত সোমাই থাকে। তাৰ পাছতে যদি বিদ্যালয় শিক্ষকৰ নেতৃত্বতে হয়, আৰু এতিয়া যিমান গম পালোঁ 3জন শিক্ষকে গোটেই কামটো কৰিছিলে, অৰ্থাৎ ঠিকাদাৰ হিচাপে তেওঁলোকে নিয়োজিত হৈ গোটেই কামটো কৰিলে। আৰু তাৰ পাছত এয়াই তেওঁলোকৰ কামৰ নমুনা বৰ্তমান সময়ত এইবোৰে হৈ আছে। আৰু এতিয়া বিধায়ক পুঁজিৰ যি 2,50,000 টকা, সেই 2,50,000 টকা এতিয়া অথলে যোৱা বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু এতিয়া আমি যিমান দূৰ গম পাইছোঁ, কনষ্ট্ৰাকশ্যন কমিটি বা তেওঁলোকে এতিয়া 3জনৰ মূল দায়িত্বত আছে, তেনেহ'লে এই কামটোৰ বাবে হয়তো জগৰীয়া এটা তেওঁলোকে হ'ব। ৰাইজৰ অভিযোগ উঠিছে আৰু আমি বৰ্তমান সময়ত দেখাইছোঁ এয়া কামৰ নমুনা। ইয়াৰ লগতে আটাইতকৈ এটা পৰিতাপৰ বিষয় হৈছে যে প্ৰতিটো কামৰ চাবৰ কাৰণে একোজন JE থাকে, অভিযন্তা থাকে। আৰু এই কামটোৰ অভিযন্তা আমি নাম শুনিছোঁ, তেখেতৰ নাম হৈছে মানস গগৈ। কিন্তু বৰ্তমান সময়ত এখন শিক্ষানুষ্ঠানৰ যেতিয়া কাম হয়, এই কথাটো সম্পূৰ্ণৰূপে অভিযন্তাসকলেও নিৰীক্ষণ কৰিব লাগে, কাম আচলতে কি ধৰণে পৰিচালিত হৈছে, কামটো সঠিক হৈছে নাই। যদি সঠিক হোৱা হ'লে বা JE-জনে তেওঁ সূক্ষ্মভাৱে চোৱা হ'লে হয়তো এই ৱালখন এনেকৈ খহিবলৈ নাপালে হয়। সেয়ে এই ক্ষেত্ৰত কিন্তু গোটেই কনষ্ট্ৰাকশ্যন কমিটি অভিযন্তায়ো ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বা ভালদৰে নিৰীক্ষণ নকৰাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু সেয়েহে এই ক্ষেত্ৰত বিশেষভাৱে ইয়াৰ ওপৰত নিৰীক্ষণ কৰি তদন্ত কৰাটো উচিত। কাৰণ একোটা টকা 2,50,000 টকা MLA ফাণ্ডৰ টকা, আৰু এই টকা হৈছে ৰাইজৰ টকা, আৰু এই ৰাইজৰ টকা ৰাইজৰ অনুষ্ঠানৰ বাবে আহিছে। তাৰ পাছতে যদি এনেধৰণৰ কামবোৰ হয়, এই কামবোৰ এতিয়া দায়ী কোন হ'ব হয়তো আপোনালোকে নিশ্চয় বুজি উঠিছে। আৰু সেয়ে আমি পুনৰ অভিযন্তাজনৰ নাম কৈছোঁ, আৰু সেই অভিযন্তাজনো কিন্তু এই ক্ষেত্ৰত এই কাম নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সমানেই দোষী বুলি ক'লেও ভুল কোৱা নহ'ব।